হাই ফ্ৰেণ্ডছ, বিভিন্ন এক্সামত গণিতৰ প্ৰশ্নৰ সমাধান কৰোঁতে সময়ৰ যোগ কৰিবলগীয়া হয়। গতিকে মই আজি আপোনালোকক সময়ৰ যোগ কৰাৰ সহজ পদ্ধতিৰ বিষয়ে ক'ম। এই পদ্ধতিৰ সহায়ত কম সময়ত সমাধান উলিয়াব পাৰিব। আৰু বন্ধুসকল, যদি আপোনাক এই ভিডিঅ' ভাল লাগে তেন্তে এই ভিডিঅ'ৰ তলত থকা ৰঙা বুটাম টিপি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে মই যেতিয়াও নতুন ভিডিঅ' আপলোড কৰিম আপুনি নটিফিকেশ্যন পাব। এতিয়া আৰম্ভ কৰোঁ। ধৰো আমি 2 ঘণ্টা 47 মিনিট 57 সেকেন্ড আৰু 3 ঘণ্টা 54 মিনিট 35 সেকেন্ড এই দুটা যোগ কৰিম। যোগ কৰোঁতে সময়ৰ একক বাদ দি অংক কেইটাহে লিখিম। ইয়াত 2 ঘণ্টা 47 মিনিট 57 সেকেন্ডৰ ঠাইত আমি লিখিম 2:47:57 আৰু 3 ঘণ্টা 54 মিনিট 35 সেকেন্ডৰ ঠাইত লিখিম 3:54:35 আৰু এই দুয়োটা সংখ্যাৰ লগত 4040 যোগ কৰিম। যোগ কৰিলে উত্তৰটো হ'ব 64232। ইয়াত 32 হ'ল সেকেন্ড, 42 হ'ল মিনিট আৰু 6 হ'ল ঘণ্টা। অৰ্থাৎ যোগফল হ'ব 6 ঘণ্টা 42 মিনিট 32 সেকেন্ড। মনত ৰাখিব, ইয়াত আমি দুটা সময় যোগ কৰিলোঁ। দুটা বা ততোধিক সময় যোগ কৰাৰ ক্ষেত্ৰতো 4040 যোগ কৰিব লাগিব।